সকলোকে আমাৰ ইউটিউব চেনেল এসকে স্যার অফিচিয়াললৈ স্বাগতম জানাইছো। আই হোপ সকলোৱে ভালে আছে। আজিৰ ভিডিওটোত আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। ইয়াৰ আগৰ ভিডিওবিলাক আমি টেন্সৰ বিষয়ে আলোচনা কৰিছো, সিম্পল টেন্সৰ বিষয়ে আলোচনা কৰিছো। পিছত আৰু প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ টেন্সক যে চাৰিটাকৈ ভাগ কৰা হৈছে, তাৰ মাজত আমি প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ বিষয়ে আলোচনা কৰিছো। ইয়াৰ আগৰ ভিডিওটোত আমি পাষ্ট ইনডিফিনিট আৰু পাষ্ট কন্টিনিউয়াসৰ বিষয়ে আলোচনা কৰিছো। আজিৰ ভিডিওটোত আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। পাষ্ট পাৰফেক্ট টেন্সটো কি হয়, ইয়াৰ ডেফিনেশনটো কেনেকুৱা হয় যোৱা যে পাষ্ট মানে তো জানা, পাষ্ট মানে আমাৰ অতীত কালত যেটো হৈ গৈছে হেতুক আমি পাষ্ট বুলি কয়। পাষ্ট পাৰফেক্ট টেন্সৰ ডেফিনেশনটো কেনেকুৱা হ'ব যে কোন এটা সেন্টেন্সত যদি এনেকুৱা চাওয়া যে দুটা কাম অতীত কালত দুটা কাম আৰম্ভ হৈছিল, তাৰ মাজত এটা কাম আগত শেষ হৈছে, এটা কাম পিছত শেষ হৈছে, তেনেকুৱা যদি কোনো সেন্টেন্স থাকে সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, পাষ্ট পাৰফেক্ট টেন্স। তো পাষ্ট পাৰফেক্ট টেন্সৰ ডেফিনেশনটো কেনেকুৱা হ'ব যে বাক্যত অতীত কালত যদি আমি লিখিম যে অতীত কালত আমি লিখি লৈছো ডেফিনেশনটো লিখিছো আমি যে অতীত কালত দুটা কাম আৰম্ভ হৈ এটা আগত আৰু আনটো কাম পিছত সমাধান হোৱা বুজালে সেই ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। কি কৰিম যে অতীত কালত যদি আমাৰ দুটা কাম আৰম্ভ হৈছিল, দুটা কাম আৰম্ভ হৈ এটা কাম আগত শেষ হৈছে আৰু আনটো কাম যদি আমাৰ পিছত শেষ হৈছে, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। সেই ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। যদি আমি এটা এক্সাম্পল দেও কেনেকুৱা টাইপৰ হয়, যেনে চোৱা যে মই, যিকোনো তুমি এক্সাম্পল দিব পাৰা, মই স্কুললৈ যোৱাৰ আগতে কি লিখিছো যে মই স্কুললৈ যোৱাৰ আগতে বৰুৱাই আহিছিল। চোৱা এইটো দুটা কামে আমাৰ অতীতত হৈছিল। মই স্কুললৈ যোৱাৰ আগতে বৰুৱাই আহিছিল, এই দুটা কামে অতীতত হৈছে, কিন্তু ইয়াত মই স্কুললৈ যোৱাৰ আগতে বৰুৱাই আহিছিল এই কামটো আগত হৈছিল। বুজিলা না? এতিয়া যে অতীত কালত দুটা কাম আৰম্ভ হৈ এটা কাম আগত আৰু আনটো কাম যদি পিছত সমাধান হোৱা বুজায়, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, পাষ্ট পাৰফেক্ট টেন্স। এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো চাম কেনেকুৱা হয়। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো হয় কেনেকুৱা যে ফাৰ্স্টত সাবজেক্টৰ পিছত আমি হেড ব্যৱহাৰ কৰিম। সাবজেক্ট প্লাস হেড প্লাস মেইন ভার্বৰ কি পাষ্ট পাৰ্টিসিপল, যেটো ভার্ব 3 হয় আমাৰ পাষ্ট পাৰ্টিসিপল, এইটো ব্যৱহাৰ কৰিম প্লাস অবজেক্ট প্লাস বাকি যিখিনি থাকিব আমাৰ এক্সটেনশন খিনি সেইখিনি আমি লিখিম। বুজিলানে যে পাষ্ট পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো কি হয়, সাবজেক্ট প্লাস হেড প্লাস ভার্বৰ পাষ্ট পাৰ্টিসিপল ফর্ম প্লাস অবজেক্ট প্লাস এক্সটেনশন। এইখিনি তুমি সকলো টেন্সৰ তুমি ডেফিনেশনটো আৰু যদি স্ট্ৰাকচাৰটো মনত ৰাখিব পাৰা, তোমালোকৰ যেটো এক্সামত ট্ৰান্সলেশন কৰিবৰ কাৰণে দিয়ে, ট্ৰান্সলেশনটো একেবাৰে সহজ হ'ব, সকলোৰ আগত তুমি কৰিব পাৰিবা। যে আমি অকল সেন্টেন্সটো চিনিব লাগে, যে সেন্টেন্সটো চাই বাক্য এটা চাই চিনিব লাগিব যে কোনটো টেন্সত আছে, সেইখিনি জনাৰ আগত সেই টেন্সৰ আমাৰ স্ট্ৰাকচাৰটো মনত পেলাব লাগে। স্ট্ৰাকচাৰটো মনত পেলাই কিনে আমি অসমীয়াটো ইংলিছত ট্ৰান্সলেট কৰি দিম। তো পাষ্ট পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো কি হয়, সাবজেক্ট প্লাস হেড প্লাস মেইন ভার্বৰ পাষ্ট পাৰ্টিসিপল ফর্ম প্লাস অবজেক্ট প্লাস এক্সটেনশন। এতিয়া আমি এটুক যদি আৰু সিম্পলিফাই তোমালোকক কৰি দিয়া আছে, বাক্যৰ শেষত ইছ, ইলা, ইলো, গল এইবিলাক থাকিব, এইবিলাকটো আমি আগতে পঢ়িছো। এতিয়া চোৱা যে মই এটা নোট লিখি দি আছো তোমালোকৰ সুবিধাৰ্থে যে কেনেকৈ কৰিব লাগে। ইয়াত দুটা কাম হৈছে, অতীত কালত দুটা কাম আৰম্ভ হৈছিল। চোৱা এটা কাম আগত শেষ হৈছিল আৰু এটা কাম পিছত শেষ হৈছিল। দুটা কাম আৰম্ভ হৈছিল, যিটো কাম আমাৰ আগত শেষ হয় সেইটো কামক আমি কি কৰো, পাষ্ট পাৰফেক্ট টেন্সত কৰো, আৰু যিটো কাম পিছত শেষ হয় সেইটো কামক আমি পাষ্ট ইনডিফিনিট টেন্সত কৰো। সো আমি ইয়াত নোটটো লিখিছো যে আগত সমাধান হোৱা কামটো পাষ্ট পাৰফেক্ট টেন্সত আৰু পিছত সমাধান হোৱা কামটো আমাৰ পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগে। দুটা কামৰ ভিতৰত যেটো আগত শেষ হয় সেই কামটোক আমি পাষ্ট পাৰফেক্ট টেন্সত কৰিম, আৰু যেটো কাম আমাৰ পিছত শেষ হ'ব সেই কামটো আমি কি পাষ্ট ইনডিফিনিট টেন্সত কৰিম। এতিয়া আমি এক্সাম্পল চাম। এক্সাম্পল চোৱাৰ আগতে আৰু অলপ তোমাক সিম্পলিফাই কৰি দিছো, তোমাক ট্ৰান্সলেশন কৰাৰ জন্য যিমান সুবিধা। আৰু এটা নোট আমি লিখিছো ইয়াত
মই ইয়াত আৰু এটা নোট লিখিছো কি যে সোফালৰ বাক্যটো আগত আনি কৰাটো বেছি ভাল আমাৰ যেটো দুটা কাম থাকিব এটা আগত এটা পিছত সমাধান হ'ব যেটো বাক্য আমাৰ সোফালে থাকিব সেই বাক্যটো আগত আমি ট্ৰান্সলেট কৰাটো বেছি ভাল বুজিলানে এতিয়া আমি কেইটামান एग्जांपल চাও past perfect tense structure to তোমালোকৰ মুখস্থ হল নে কি আছিল যে subject plus head plus main verb for past participle form plus object plus বাকি যিখিনি থাকে আমাৰ এক্সটেনশন খিনি এতিয়া আমি एग्जांपल কেইটামান চাও আমি লিখি লৈছো एग्जांपल কেইটা আগত সো ইয়াত কেইটামান एग्जांपल লৈছো আমি ফাৰ্ষ্টটো লৈছো আমি যে মই স্কুললৈ যোৱাৰ আগতে বৰুৱাই আহিছিল সো দুটা কামে আমাৰ অতীতত হৈছিল যে মই স্কুললৈ যোৱাৰ আগতে বৰুৱাই আহিছিল ইয়াত দুটা কাম হৈছে এটা হৈছে মই স্কুললৈ যোৱাৰ আগতে আৰু এটা কাম হৈছে আমাৰ বৰুৱাই আহিছিল তো আমি কি কৈছে যেটো কাম ফাৰ্ষ্টত সমাধান হয় এটো কাম কি past perfect tense তো আৰু যেটো পিছত সমাধান হয় এটো কি past indefinite tense তো ইয়াত আগত কোনটো কাম হৈছিল আমাৰ আগৰ কামটো হৈছিল বৰুৱাই আহিছিল কি হৈছিল বৰুৱাই আহিছিল এতিয়া আমি এটো সোৱা যে সোফালৰ বাক্যটো আগত আনি কৰাটো ভাল সোফালৰ বাক্যটো কিমান বৰুৱাই আহিছিল এই বাক্যটো আগত কৰিম মানে যেটো আগত হে কৈছিল এটো আমি past perfect tense ত কৰিম past perfect tense ৰ স্ট্ৰাকচাৰ আমাৰ কি আছিল subject plus head plus main verb for past participle plus object plus extension এতিয়া বৰুৱা আহিছিল এটো আমি আগত কৰিম তেনেহলে কি হল বৰুৱা সাবজেক্ট হয় আমাৰ বৰুৱা পিছত সাবজেক্টৰ পিছত আমি হেড ব্যৱহাৰ কৰিম বৰুৱা হেড বৰুৱা কি কৈছিল যেতিয়া আহিছিল আর ইংলিশ arrive for past participle হৈছে arrived বৰুৱা হেড arrived বৰুৱা যেতিয়া আহিছিল এটো past perfect tense ত হৈ গল এতিয়া যেটো মই স্কুললৈ গৈছিলো এটো past indefinite tense ত কৰিম before বৰুৱা had arrived before I যোৱাৰ ইংলিশ আমাৰ কি গোৰ past form হৈছে went I went to school বুজিলানে কেনেকৈ কৰিছো অতি সিম্পল তোমালোকে যদি ডেফিনেশন আৰু স্ট্ৰাকচাৰটো মনত ৰাখা তোমালোকে সহজতে তুমি ট্ৰান্সলেশন বিলাক কৰিব পাৰা ইয়াত কি কৈছিল মই স্কুললৈ যোৱাৰ আগতে বৰুৱা আহিছিল কামটো আগত হৈছিল এই কাৰণে এটো আমি কি কৰিম past perfect tense ইয়াত সব বৰুৱা had arrived বৰুৱা যেতিয়া আহিছিল before মই স্কুললৈ গৈছিল I went to school বুজিলানে নেক্সট एग्जांपलটো আমি লৈছো যে মই আহাৰ খাবলৈ বহাৰ আগতে যেতিয়াও আহাৰ খাবলৈ বহাৰ আগতে মই ৰন্ধা শেষ কৰিছিল ইয়াত কোনটো কাম আগত হৈছে যে মই ৰন্ধা শেষ কৰিছিল এটো কাম আগত হৈছে তো যেটো কাম আগত হৈছে এটো আমি কোন টেন্সত কৰিম past perfect tenseত কৰিম মই ৰন্ধা শেষ কৰিছিল এটো past perfect tenseত মই ইংলিশ I had শেষ কৰাৰ ইংলিশ কি finished past participle finished I had finished কি শেষ কৰিছিল I have finished cooking before তেওঁ আহাৰ খাবলৈ বহাৰ আগতে before he বহাৰ ইংলিশ sit যেটো past form হৈছে sat he sat down to eat তেওঁ আহাৰ খাবলৈ বহাৰ আগতে মই কুকিং শেষ কৰিছিল ৰন্ধা শেষ কৰিছিল বুজিলানে তে নেক্সট एग्जांपल চাও নেক্সট एग्जांपल হৈছে আমাৰ বৰ্ষা আৰম্ভ হোৱাৰ আগতে মই ঘৰ পালোহি ইয়াতো দুটা কাম হৈছে এটা হৈছে বৰ্ষা আৰম্ভ হোৱাৰ আগতে আৰু আনটো কাম হৈছে ঘৰ পালোহি তো কোনটো কাম আগত হৈছে মই ঘৰ পালোহি এটো কাম আগত হৈছে তেনেহলে আগতো কামটো আমি কোনটো টেন্সত কৰিম past perfect tense ৰ স্ট্ৰাকচাৰটো হৈছে আমাৰ subject plus head plus main verb for past participle plus object তেনেহলে মই ঘৰ পালোহি I had reached পোৱাৰ ইংলিশ কি reach ইয়াৰ past participle হৈছে reached I have reached home কি হল বুজিলানে এটো past participle ত হৈ গল যে I have reached home before the rain started বুজিলানে সো মই ঘৰ পালো এটো কাম আগত হৈছিল এটো past perfect ত কৰিছো I had reached home তাৰ পিছত
বৰ্ষা আৰম্ভ হোৱাৰ আগতে দা ৰেইন স্টাৰ্টেড ৰেইনটো ষ্টাৰ্ট হৈছিল নেক্সট এক্সাম্পল লৈছো কি আমাৰ শিক্ষক অহাৰ আগতেই ছাত্ৰই কামটো শেষ কৰিছিল এটো কোনটো কাম আগত হৈছে ছাত্ৰই কামটো শেষ কৰিছিল এটো আগত হৈছে তেনেহলে এটা আমি পাস্ট পারফেক্টত কৰিম দা স্টুডেন্টস had completed the student had completed the work কামটো শেষ কৰিছিল এটো past perfect tense হৈ গল the student had completed the work before the teacher arrived বুঝিলানে যে শিক্ষক অহাৰ আগতে ছাত্ৰই কামটো শেষ কৰিছিল এতিয়া আমি আকৌ অলপ ৰিভিশন কৰি দিয়াছো যে পাস্ট পারফেক্ট টেন্স কি আছিল যেটো আমাৰ অতীত কালত যদি দুটা কাম আৰম্ভ হয় এটা কাম আগত আৰু আনটো কাম পিছত শেষ হোৱা বুজায় সেই ক্ষেত্ৰত আমি পাস্ট পারফেক্ট টেন্সটো ব্যৱহাৰ কৰিম পাস্ট পারফেক্ট টেন্সৰ ক্ষেত্ৰত যেটো কাম আমাৰ আগত শেষ হ'ব হেতু কাম পাস্ট পারফেক্ট টেন্সত কৰিম আৰু যেটো কাম আমাৰ পিছত শেষ হ'ব হেতু কাম আমি past indefinite tense সমাধান কৰিম একাৰণে আমাৰ past perfect tense স্ট্ৰাকচাৰ টু কি আছিল subject plus had plus main verb for past participle form plus object plus extension বুজিলানে এতিয়া আমি চাম past perfect continuous tense এতিয়া আমি চাম যে past perfect continuous tense টু কেনে কয় past perfect past মানে আমাৰ অতীত continuous মানে আমি আগতে কৈছিল যেতে continuous আহিব মানে কামটো চলি থাকিব তো ইয়াৰ ডেফিনেশন টু কেনে কোৱা হ'ব যে অতীত কালত যদি কোনো কাম চলি আছিল বুলি কয় আৰু মাজত যদি আমাৰ সময়টো উল্লেখ থাকে সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম past perfect continuous tense ডেফিনেশন টু মই লিখি লৈছো আগত ডেফিনেশন টু আমি কি লিখিছো যে অতীত কালত কোনো কাম চলি আছিল বুলি কলে যদি অতীত কালত কোনো এটা কাম কন্টিনিউ চলি আছিল বুলি কলে আৰু মাজত যদি সময় উল্লেখ থাকে সেই ক্ষেত্ৰত আমি পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স টু ব্যৱহাৰ কৰিম তোমালোকে ডেফিনেশন টু লিখি ৰাখি দিবা ইয়াত সো এটা এক্সাম্পল লৈছো বৃষ্টিটো বহু সময় ধৰি পৰি আছিল কামটো অতীতত হৈছে অতীতত বৃষ্টিটো আমাৰ পৰি আছিল কিন্তু বহু সময় সো মাজত সময় উল্লেখ আছে এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স এতিয়া আমি পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ টু কেনে কয় চাও পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ টু কেনে কোৱা হয় স্ট্রাকচার হয় আমাৰ সাবজেক্টৰ পিছত কি আহিব আমাৰ had subject plus had হেডৰ পিছত ইয়াত আমাৰ আহে এটা কি been আহে subject plus had plus been এটা আহিব সাবজেক্টৰ লগত কি হেডৰ লগত subject plus had plus been পিছত আহে আমাৰ কি মেইন ভার্বৰ কোনটো ফর্ম এটো ফার্স্ট ফর্ম মেইন ভার্বৰ b1 মেইন ভার্বৰ প্রেজেন্ট ফর্ম যেটো হয় আমাৰ হিটো প্লাস যেতিয়া আমাৰ কন্টিনিউয়াস আহিব লগত এটা কি ing এটা আহিব মেইন ভার্বৰ লগত ing এটা যোগ হয় আমাৰ প্লাস অবজেক্ট প্লাস এক্সটেনশন যেটো বুঝিলানে past perfect continuous tense structure to tenhole ki subject plus had plus been plus main verb for যেটো present form এটো plus ing plus object plus লগত যেটো থাকিব আমাৰ extension এই structure to definition আৰু structure to তোমালোকে মনত ৰাখিলে কেতিয়াও ভুল নকৰা টেন্স সলিউশন কৰাত একেবাৰে ইজি হ'ব এনে কই বক্স বনাই কিনে ৰাখি দেবা বুঝিলানে subject plus had plus been plus main verb plus ing plus object কেটামান আমি এক্সাম্পল চাও এক্সাম্পল কি আছে ফার্স্টত লৈছো আমি বৃষ্টিটো বহু সময় ধৰি পৰি আছিল সো এইটো অতীত কালত হৈছিল আৰু মাজত সময় আছে উল্লেখ আছে অতীত কালত বৃষ্টিটো বহু সময় ধৰি চলি আছিল বুলি কৈছে তেনেহলে আমি কোনটো টেন্সত কৰিম পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স কৰাৰ কাৰণে হেতু আমাৰ স্ট্ৰাকচাৰটো মনত থাকিব লাগিব কি সাবজেক্ট প্লাস had প্লাস been প্লাস মেইন ভার্বৰ প্রেজেন্ট ফর্ম লগত আমাৰ ing হয় লগত আমাৰ কি অবজেক্ট তেনেহলে বৃষ্টিটো ইয়াত আমি কৰিম ইট had এটাৰ লগত কি হ'ব আমাৰ been it had been rain বৃষ্টিৰ ইংলিশ আমাৰ কি rain rainৰ লগত ing এটা যোগ হ'ব it had been raining কিমান সময় ধৰি পৰি আছিল বৃষ্টিটো for a long time বুজিলানে এটা তাৰ পিছত আমি লিখিছো যে তেও দুদিন ধৰি অসুস্থ হৈ আছিল সো অতীত কালত
হৈছে কামটো দুদিন ধৰি অসুস্থ হৈ আছিল এটো কন্টিনিউ হৈছিল তেনেহলে আমি লিখিম যে হি had লগত আমাৰ been হ'ব he had been feeling sick for কিমান দিনৰ বাবে 2 days বুজিলানে ইয়াৰ পাছত আৰু এটা एग्जांपल লৈছে যে মই এটি দীঘল সময় ধৰি ইংৰাজী শিকি আছিলো মই এটি দীঘল সময় ধৰি কি শিকি আছিলো ইংৰাজী শিকি আছিলো তেনেহলে আমি লিখিম I had been ইকাৰ ইংলিশ কি আমাৰ লাৰ্ন তাৰ লগত আমাৰ কি যোগ হ'ব ing I had been learning কি শিকি আছিলো ইংলিশ I had been learning English for a long time বুজিলানে তুমি নিজে প্র্যাকটিস কৰিবা যেতিয়ালৈকে নিজে প্র্যাকটিস নকৰিবা তেতিয়ালৈকে একো তুমি নিহিকা হেকাৰণে নিজে প্র্যাকটিস কৰিবা আমি ইয়াত দুটা তিনিটা চাৰিটা মান কৈ एग्जांपल লৈ কিনে বুজাই দি আছো তোমালোকে গ্ৰামাৰত বহুত एग्जांपल আছে তোমালোকে ট্ৰান্সলেচন নহলে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ কোন উঠাই লবা যত তোমালোকৰ যে ট্ৰান্সলেচন কৰিব দিয়া আছে অসমীয়াৰ পৰা ইংলিছত হেবোৰ লবা তুমি ফাৰ্স্টত বাক্যটো পঢ়িবা পঢ়াৰ পিছত চাবা যে বাক্যটো কোনটো টেন্সত আছে এই টেন্সটো ধৰাৰ পিছত তুমি টেন্সৰ ষ্ট্ৰাকচাৰ কিনি মনত পেলাবা আৰু এই ষ্ট্ৰাকচাৰ অনুসাৰে তুমি কৰি দিবা তো এইখিনি আছিল আজিৰ ভিডিওত যদি ভিডিওটো ভাল লাগে ভিডিওত লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা দেখা হ'ব আগৰ ভিডিওত আমি আগৰ ভিডিওত লৈ আহিম ফিউচাৰ টেন্স ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বিষয় Thank you so much.